Hello guys, welcome back to my another vlog. Good morning everyone. আৰু আশা কৰোঁ আপোনালোকে সবে ভালে আছে গাইজ আৰু ময়ো ভালে আছোঁ আৰু এতিয়া স্কুল যোৱাৰ টাইম হৈ গ'ল গাইজ চ' ৰাতিপুৱা উঠিলোঁ আৰু আলহী আহিছিলে ভণ্টিহঁতৰ আলু পৰঠা বনাইছে দেখিছেনে গাইজ এয়া ইমান ধুনীয়া এয়া বহুত ধুনীয়া বনাইছে 8 পিচমান বনাইছে ল'ৰা জলদি যাব ন জান্নাত আৰু সি দুটা মিলি কেনে বনাইছে টিফাইন দিয়া মই অলপ অলপ গাইড কৰি আছোঁ গাইজ আৰু চাহ বনাইছে দেখিছেনে এয়া তাই বনাই আছে ইমানকেইটা বনাইছে দেখিছে না গাইজ ধুনীয়া হৈছে নেকি কমেণ্ট কৰিব গাইজ এই চাওক আলু পৰঠা তাৰ মানে কি কৰিছিল তাই জানেনে এই দেখিছেনে আলুটো ধুনীয়াকৈ মেচ আপ কৰি কেনে ইয়া মিক্স কৰি কেনে তাই বনাইছে চাওক তাই লাষ্ট পিচ আছে আৰু গাইজ প্ৰথম বনাইছে নহয় বহুতেই বোলে গৰম লাগছে সিহঁতৰ গৰম লাগছে ৰুটি বনোৱা সহজ নহয় ভাত বেছি সহজ হয় না গাইজ এই চাওকচোন কি ধুনীয়া বনাইছে আলু পৰঠা এফালে চাহ গাইজ এতিয়া বনাই লওক তাৰপিছত আপোনালোকক হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আৰু গুড মৰ্ণিং এভৰিৱান এতিয়া আৰু বেটাহঁতক স্কুলত লৈ যাব ওলালোঁ এতিয়া এইটো মোৰ ডাঙৰ বেটা এইটো মোৰ সৰু বেটা আৰু এতিয়া যাম যোৱা দে দে বাবা ডিম বাবা জিরে আৰু গাইজ মই এতিয়া ওলাই গ'লোঁ স্কুলৰ পৰা আৰু ঘৰত যাই কেনে কাম আছে কৰিব লাগিব আৰু লাহে লাহে ঘূৰি থাকিম আৰু আপোনালোকক লগ পাই আছোঁ অলপ দেৰি পিছত গাইজ অলপ কাম আছিল চ' হাজবেণ্ডৰ লগত আহিলোঁ এই কামখিনি কৰি লওঁ আৰু মিনছ আকৌ লৈ যোৱা মানুহ নহ'ব চ' হাজবেণ্ডৰ লগত আহি গ'লোঁ সিহঁতক স্কুলত থৈ কেনে এতিয়া আকৌ ঘৰত গৈ পেলাই কাম কৰিব লাগিব গাইজ এই যে আছোঁ এতিয়া আমি আহি আছোঁ গাইজ এই দেখিছেনে হৈ গ'ল কামখিনি কমপ্লিট কৰি লোৱাৰ পিছত আৰু গাইজ ঘৰত আহি কেনে বনোৱা পকোৱা কৰি কেনে আৰু মই বেটাহঁতক লৈ আহিলোঁ আৰু ভণ্টিয়ে বোলে শ্বপিং কৰিব যাব বজাৰত যাব সিহঁতৰ আলহী আহিছিল ন চ' আলহীৰ লগত গাইজ আৰু মই কি কৰিলোঁ ময়ো ক'লোঁ আৰু মোক মানে তাই সুধিলে কিবা কিবি লাগিব নেকি চ' তাই যাই আছে যিথলে আনি দিব আৰু চ' সেনেকৈ ভাল লাগে গাইজ যদি কিছু মিনছ ঘৰৰ যদি মিনছ মানুহ কিছুমানে যদি বজাৰ যায় নিজে যাব মন নগ'লেও আনি দিয়া যে মানুহটো থাকে সেইখিনি ভাল লাগে গাইজ চ' সিহঁতকে ক'লোঁ তোমালোকে যিথলে যায়ে আছে যদি মোৰ কাৰণেও মিনছ কিবা কিবি লাগিব আলু চালু এটচেট্ৰা ঘৰত কি মানে লাগতিয়াল বস্তুখিনি আনিব দিলোঁ আৰু সিহঁতে ওলাইছে গাইজ ৰেডি হৈ আছে দেখিছেনে আৰু এইটো ভণ্টিৰ মিনছ জায়েক দেৱৰাণী আৰু ভণ্টিৰ মানে হাজবেণ্ডৰ সৰু ভায়েকৰ ৱাইফ মিছেছ আৰু সিহঁতৰ ল'ৰা ছোৱালী আৰু বাবা মোৰ বেটাও ক'লে যাব বুলি দেখিছেনে সিহঁতে যোৱাৰ পিছত সিহঁতে অহাৰ পিছত এইবিলাক দেখিছেনে মই আনিব দিছিলোঁ চ' লৈ আহিলে গাইজ আৰু আজি সিহঁতক দাৱত দিছোঁ ভণ্টিৰ মিনছ সেয়া আৰু গাইজ আমি এতিয়া বহি আছোঁ আৰু দেখিছেনে চবে আৰু আমাৰ ভণ্টি কি বনাইছে জানে পোলাও বনাই আছে পোলাও এই চাওক গাইজ মই ৰেডি কৰি যেন থৈ দিলোঁ দেখিছেনে এইবিলাক চব আৰু চিকেন বনাই আছে তাই আৰু মিনছ মই দেখাব কাৰণে চাওক সেইখিনি ফ্ৰাই কৰি ল'লোঁ গাইজ ভণ্টিহঁতো আহিলে হেল্প কৰি দিবৰ কাৰণে আৰু জায়েকটো আহিলে হেল্প কৰি দিব এই বনাই আছে দেখিছেনে ভণ্টিয়ে ধুনীয়া কৰি কেনে ইয়া কমপ্লিটলি এয়া চিকেন কমপ্লিট আৰু এইটো দেখিছেনে এইটো কি বনাইছে ৰুটি আৰু ইফালে বনাই পোলাও বনাই দিছে গাইজ আৰু ইফালে ভাত বনাইছোঁ ইফালে মাছ এই দেখিছেনে মাছ আৰু ইফালে বনাইছোঁ মোৰ ফেভৰিট ঢেকীয়া শাকৰ ভাজি গাইজ কোনে কোনে ঢেকীয়া শাকৰ ভাজি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব গাইজ আৰু এতিয়া কমপ্লিটলি বনোৱা হ'লে তাৰপিছত আমি চবে খাম আৰু দেখিছোঁ চবে বহি আছে গাইজ আমি চবে এনেকৈ ঘুমাব আহিলোঁ দেখিলে
গাইজ খোৱা লোৱা কৰি আমি চবে শুব আহিলোঁ গাইজ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু আজি ভিডিঅ'টো এণ্ড কৰিলোঁ গাইজ বাই